নমস্কাৰ, মই জ্যোতিষী অৰ্ণৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। এবাৰ আহিছোঁ মই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহৰ বিষয়ে ক'বলৈ। ধনু ৰাশিৰ অধিপতি হ'ল বৃহস্পতি। নক্ষত্ৰ 3টা 19, 20, 21। 19 নম্বৰ নক্ষত্ৰ হ'ল মূলা নক্ষত্ৰ। 20 নম্বৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ। 21 নম্বৰ নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া নক্ষত্ৰ। বিশেষকৈ 19 আৰু 20 নক্ষত্ৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ গগনত পৰিছে বেয়া। গতিকে গগনত পৰিলে ফল মানৱভঞ্জনক বুলি ধৰা হয়। গতিকে মানৱভঞ্জনক হ'লে তেওঁলোকে উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই ৰূপদান কৰিব পাৰিলে সুফল লাভ কৰিব। আৰু এই ধনু ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য মোটামুটি ভালে দেখা যায়। ধনস্থান খুব ভাল, তেওঁলোকে ধন টকা পইচা হাতলৈ আহিব। ভাতৃস্থান ভাল দেখা যায় আৰু বিভিন্ন যোগাযোগ ছ'চিয়েল মিডিয়া আদিৰ কামত যদি তেওঁলোক অগ্ৰসৰ হয় তেওঁলোক আগবাঢ়িব পাৰিব আৰু যথেষ্টখিনি পপুলাৰিটি অৰ্জন কৰাৰো সুযোগ তেওঁলোকৰ এই মুহূৰ্তত আছে। চতুৰ্থত শনি বহাত বিদ্যা বুদ্ধি আদি ছায়েন্স এণ্ড টেকন'লজিৰ দিশত ধাৱমান হোৱাৰ যোগ দেখা যায় আৰু তেওঁলোকে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হ'লে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। পঞ্চমত মঙলে তেওঁলোকক নিজৰ স্থানত বহি ভাল ফল দেখুৱাইছে। গতিকে ধনু ৰাশিৰ জাতক জাতিকাসকলে খুব ভাল ফলেই লাভ কৰিব। আকস্মিকভাৱে তেওঁলোকৰ ধন প্ৰাপ্তিৰ যোগো আছে। ভাগ্য মুকলি হ'ব পাৰে, কিন্তু কেতু বহি থকাত পোৱা ভাগ্য হয়তো হেৰুৱাই যাব পাৰে। গতিকে তেওঁলোকে সাৱধান হোৱা উচিত। আয় উপাৰ্জন তেওঁলোকৰ হ'ব, কিন্তু খৰচৰ পৰিমাণ বাঢ়িব। গতিকে সাৱধানে চলাটো ভাল আৰু খৰচ কমোৱাটো ভাল। ব্যয় কিন্তু মিশ্ৰা মিশ্ৰিত বুলি আমি ক'ব পাৰোঁ। আধ্যাত্মিক ধ্যান ধাৰণাবোৰ তেওঁলোকৰ বাঢ়িব। বেমাৰ আজাৰ হ'ব পাৰে, সাৱধানে চলা উচিত। পাৰিবাৰিকো ভাল। শত্ৰু তেওঁলোকৰ নাশ হ'ব, শত্ৰুঞ্জয় যুগ এটাও আছে। লগতে এই ধনু ৰাশিৰ উল্লেখযোগ্য কিছুমান জুলাই মাহত দিন আছে। এই দিনসমূহ মই ক'বলৈ ওলাইছোঁ। 14 জুলাই 29 আহাৰ এটা অমাৱস্যা তিথি আছে, মঙলবাৰ পৰিছে। বৃহস্পতিবাৰ 16 জুলাই 31 আহাৰ শ্ৰী শ্ৰী জগন্নাথদেৱৰ জয়ন্তী আছে, অংশগ্ৰহণ কৰিব পাৰিলে খুবেই ভাল। বুধবাৰে 29 জুলাই 12 শাওণ গুৰু পূৰ্ণিমা এটা আছে। গতিকে গুৰু পূৰ্ণিমা পালন কৰিব পাৰে।